গাইজ বলক আমাৰ ধান কাটি আছে, ধান কাটা দেখুৱাম গাইজ সেনেকৈ ধান তো গাইজ হাতত পানী লৈ ৰেডি। তো গাইজ আহি বৰ্তমান পথাৰ পালোঁ, এই যাক ধান কাটি আছে মানে ধান কাটি আছে মানে মোকো কিবা কৈছিলে নাজানে না যিমান দিন আকৌ ধান কাটি আছে আমাৰ কাষৰে জেঠা বুলিয়ে মাতোঁ আৰু জেঠাই মোক বুজাই আছে ধান কেনেকৈ কাটে, কি কৰে, কেতিয়া কাটিব লাগে, সেইবোৰ কৈছে গাইজ। তাৰে পিছত গাইজ এতিয়া মই বৰ্তমান আহি আছোঁ ঘৰলৈ মানে পৰিৱেশটো কিন্তু সুন্দৰ পৰিৱেশ দেই গাইজ, একদম মানে ধানগিলা চাৰ পকিছে ন, সেইকাৰণে পৰিৱেশটো তামান ভাল লাগিছে। আকৌ কাষত দেখি চাকছোঁ কি মজা একদম পৰিৱেশ আৰু সেউজীয়া কাষত ধান খেতি এইবোৰ চাই ভাল লাগে আৰু আমি গাঁৱৰ মানুহ যাতে আমি এইবোৰেই কৰি থাকিব লাগিব ন। গাইজ লাষ্টত এইটো ভিডিঅ' আপোনালোকক ক'লা হ'লে পিকচাৰটো ইগন'ৰ কৰক, এইটো ভিডিঅ' আৰু কি ক'ম ক'লা হৈ গৈছে ৰ'দ পৰি।